মহিলাটলীয়ে মানে অসমত যিমানবোৰ জিলা আছে সকলো জিলাতে কমেও 4টা প্ৰখণ্ডত যুৱতী চেতনা শিবিৰৰ আয়োজন কৰিছোঁ। যুৱতীসকলক শিক্ষাৰ ক্ষেত্ৰত আৰু শিক্ষা দীক্ষাৰ লগতে আদি কৰি তেওঁলোক মানে কেনেকৈ সবলীকৰণ হ'ব পাৰে তাৰ ওপৰত আমি কাম কৰিছোঁ আৰু বিভিন্ন সজাগতাৰ আমি কাম কৰিছোঁ। সেইকাৰণে আমি আজি যুৱতী চেতনা শিবিৰখন অনুষ্ঠিত কৰিছোঁ যাতে ছোৱালীসকলে মানে বিভিন্ন চক্ৰৰ ফুচুলনিত ভুল নগৈ যাতে তেওঁলোকৰ জীৱনটো বৰবাদ নহয়। বহুত ছোৱালী আজি বহিৰাজ্যত মানে বিভিন্ন চক্ৰৰ কবলত পৰি গুচি গৈছে আৰু নাবালিকা ছোৱালীৰ লগত কিছুমান মানে যিবিলাক ছোৱালী প্ৰাপ্তবয়স্ক হৈছে, প্ৰাপ্তবয়স্ক বুলি ক'লেও বেছি বয়স নহয়, 18 বছৰীয়া বা 19 বছৰীয়া ছোৱালী গুচি গৈছে আৰু তেওঁলোকৰ জীৱনটো ধ্বংস হৈছে। তেনেকুৱা আমি এই মাহতেই 4জনমান কিশোৰী আমি উদ্ধাৰ কৰিছোঁ, ছোৱালী যুৱতী উদ্ধাৰ কৰিছোঁ। গতিকে সেইবিলাক ক্ষেত্ৰত যাতে আমাৰ ছোৱালীসকল সজাগ হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু আমাৰ অভিভাৱক বিশেষকৈ অভিভাৱকসকল সজাগ হ'ব লাগে আৰু সেইকাৰণে আজি আমি এই যুৱতী চেতনা শিবিৰখন অনুষ্ঠিত কৰিছোঁ আৰু ছোৱালীসকলক মাতি পেলাই আমি সজাগ কৰাৰ চেষ্টা কৰিছোঁ। আজি আমি এক শুভ দিনৰ শুভক্ষণত এক সুন্দৰ এটা অনুষ্ঠান আগবঢ়াইছিলোঁ। নগাঁও জিলা কল্যাণ আশ্ৰমৰ সহযোগত কলিয়াবৰ প্ৰখণ্ডৰ উদ্যোগত যুৱতী চেতনা শিবিৰ। এই যুৱতী চেতনা শিবিৰত আজি মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ মণিনাথ হাজৰিকা অধিবক্তা মহোদয়ক। লগতে উপস্থিত আছিলে অসম প্ৰান্তৰ কল্যাণ আশ্ৰমৰ সহ সম্পাদিকা বীণা কালিন্দীদেৱ আৰু সাধন টিগ্গা, লগতে আমাৰ নগাঁও জিলা সমিতিৰ সভাপতি সম্পাদক আৰু অন্যান্য বিষয়ববীয়াবৃন্দ উপস্থিত আছিল। লগতে প্ৰায় 100% শতাধিকৰো অধিক যুৱতী উপস্থিত আছিল আৰু আমাৰ যি মহান উদ্দেশ্য আছিল সেই উদ্দেশ্যটোত আমি ভাবিছিলোঁ যে আমি যুৱতীসকলৰ সৰ্বাংগীন দেহৰ উন্নতিৰ ক্ষেত্ৰত আমি যুৱতী চেতনা শিবিৰখন অনুষ্ঠিত কৰিছিলোঁ আৰু আশা ৰাখিছোঁ যে আজিৰ যি উপস্থিত মুখ্য অতিথিসকল লগতে কল্যাণ আশ্ৰমৰ যি বিষয়ববীয়াবৃন্দই যি দিহা পৰামৰ্শ দিলে, বক্তব্য আগবঢ়ালে, সঁচাকৈয়ে যুৱতীসকল আমাৰ এই অঞ্চলৰ পিছপৰা যুৱতীসকলৰ আগন্তুক দিনত তেখেতসকলে আগবাঢ়ি যাব বুলি আমাৰ কলিয়াবৰ প্ৰখণ্ড সমিতিৰ তৰফৰ পৰা আমি আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।